আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ যি বাছনি পৰীক্ষা হ'ব সেই পৰীক্ষা সম্পৰ্কে মাজে মাজে কিছুমান বিষয়ত খোকোজা লগাৰ বাবে প্ৰশ্ন সুধি থকা আমি দেখিবলৈ পাইছোঁ। তেনেকুৱা সচৰাচৰ সুধি থকা কেইটামান প্ৰশ্নৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব খুজিছোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে সচৰাচৰ সুধি থকা এটা প্ৰশ্ন হ'ল যে এডমিট কাৰ্ড কেতিয়া দিব। অসমীয়া বিভাগৰ যি প্ৰৱেশ পৰীক্ষা হ'ব সেই পৰীক্ষাৰ বাবে কোনো এডমিট কাৰ্ড দিয়া নহয়। আমাৰ অনলাইন প্ৰপত্ৰ পূৰণ কৰোঁতে তেওঁলোকে নিজৰ বাবে যিটো কপি প্ৰিণ্ট উলিয়ায় সেই কপিটো লৈ আহিলে সেইটোকে এডমিট কাৰ্ড হিচাপে বিবেচনা কৰা হ'ব। সেই কপিটোত তেওঁলোকৰ এপ্লিকেশ্যনৰ এটা চিৰিয়েল নাম্বাৰ থাকে আৰু সেই চিৰিয়েল নাম্বাৰটো তেওঁলোকৰ পৰীক্ষাৰ ৰোল নাম্বাৰ হিচাপে গণ্য কৰা হ'ব। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে মাজে মাজে সুধি আছে যে পৰীক্ষাৰ প্ৰশ্নবোৰ কেনেধৰণৰ হ'ব। এই সম্পৰ্কত কিছু কথা আমাৰ প্ৰাৰম্ভিক জাননীখনত কোৱা হৈছিল, তথাপিও মই ক'ব খোজোঁ যে আমাৰ এই পৰীক্ষাটোত 50 নম্বৰ প্ৰশ্ন থাকিব আৰু 2 ঘণ্টাত তেওঁলোকে সেই প্ৰশ্নসমূহৰ উত্তৰ লিখিব লাগিব। আৰু এই 50 নম্বৰৰ ভিতৰতে 30 নম্বৰ তেওঁলোকে অবজেক্টিভ টাইপ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। তাত প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰৰ কাৰণে এটা শব্দ বা এটা বাক্য লিখিলেই হ'ল। আৰু বাকী 20 নম্বৰৰ কাৰণে তেওঁলোকে 2টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। সেয়া হ'ল ছাবজেক্টিভ টাইপ ৰচনাধৰ্মী প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। আৰু 2টা প্ৰশ্নৰ উত্তৰ কৰিবলৈ যাওঁতে তেওঁলোকক আমি 4টা প্ৰশ্ন দিম। তাৰে তেওঁলোকে নিজে ভাল পোৱা 2টা প্ৰশ্নৰ উত্তৰ কৰিলেই হ'ল। কিন্তু এটা কথা মন কৰিব লাগিব যে প্ৰশ্নসমূহ আমি ক'ৰ পৰা দিম। আমি ইতিমধ্যে কৈছোঁ যে অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ আমি কোনবোৰ দিশত জ্ঞান থকাটো বিচাৰোঁ। তেওঁলোক মূলতঃ অসমীয়া ভাষা, অসমীয়া সাহিত্য আৰু অসমৰ সংস্কৃতি, এই 3টা বিষয়ত তেওঁলোকৰ সম্যক জ্ঞান থকাটো প্ৰয়োজন বুলি ভাবোঁ। আৰু 3টা দিশৰ ইতিহাস তেওঁলোকে কিছু অধ্যয়ন কৰিছে বুলি আমি ভাবোঁ। আৰু সমসাময়িক অসমীয়া ভাষা সাহিত্য সংস্কৃতি জগতৰ কিছু খবৰ তেওঁলোকে ৰখাটো আমি বিচাৰোঁ। গতিকে তেনেধৰণৰ প্ৰশ্ন ইয়াত দিয়া হ'ব। আৰু ডিব্ৰুগড়, গুৱাহাটী বা অন্যান্য বিশ্ববিদ্যালয়সমূহৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমেও এই 3টা বিষয়ৰ ইতিহাস তেওঁলোকৰ 3টা বছৰৰ স্নাতক শ্ৰেণীত সামৰি লয়। গতিকে প্ৰশ্নবোৰ তাৰ ভিতৰৰে থাকিব। তথাপি প্ৰশ্নৰ 3টা ধৰণ থাকিব। 10টা প্ৰশ্ন অত্যন্ত উজু প্ৰশ্ন দিয়া হ'ব, 20টা প্ৰশ্ন দিয়া হ'ব কিছু ভিতৰলৈ গৈ। গতিকে সেই 20টা প্ৰশ্নৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত মূল্যায়নটো কৰিবলৈ সুবিধা হ'ব। আৰু দীঘল প্ৰশ্নকেইটা দিয়াৰ কাৰণটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে লিখিব জানে নে নাজানে। এটা বিষয় তেওঁলোকৰ সন্মুখত উপস্থাপন কৰিলে তেওঁলোকে বিষয়টোৰ উত্তৰটো আচলতে দিবৰ বাবে যি ধৰণে ভাষা ব্যৱহাৰ কৰিব লাগে, বাক্যৰ গাঁথনি তেওঁলোকৰ প্ৰয়োজন হয়, সেইসমূহ তেওঁলোকে দিব জানে নে নাজানে। আমি দীঘল প্ৰশ্ন 2টা দিয়াৰ অৰ্থটো সেইটোৱেই। বহুতে তথ্য জানে কিন্তু তথ্যখিনি তেওঁলোকে বিশ্লেষণাত্মক ধৰণে উপস্থাপন কৰিব নাজানে। আমি সেই দীঘলীয়া প্ৰশ্নকেইটাত আচলতে সেই কথাখিনি চাম। প্ৰশ্ন বৰ জটিল দিয়া নহয়, কিন্তু লিখাৰ ধৰণটো তাত চোৱা হ'ব। তাৰপিছত ৰিজাল্ট কেতিয়া দিয়া হ'ব, ইতিমধ্যে আমাৰ ৱেবছাইটত দিয়া নটিফিকেশ্যনত সেই কথা লিখি থোৱা আছে, কিন্তু তাত এডমিশ্যনৰ তাৰিখটো দিয়া হোৱা নাই। আমি তেওঁলোকৰ যিদিনা বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব অহা 28 জুনৰ দিনা, আমি সেইদিনাই তেওঁলোকক নামভৰ্তিৰ দিনটো জনাম। আৰু আমাৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত পাঠদান আৰম্ভ হ'ব স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম ষাণ্মাসিকৰ। আৰু যিসকলে নামভৰ্তি কৰিব তেওঁলোকে সেইখিনি সময়ত আহি প্ৰথম সপ্তাহৰ পৰা ক্লাছ আৰম্ভ কৰিব লাগিব। আৰু লগতে আমি এইটো কথাও কওঁ যে জুলাই মাহৰ ভিতৰতে মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্টৰ সকলোৰে নামভৰ্তি আমি সম্পন্ন কৰিম। তাৰ পাছত নামভৰ্তিৰ কোনো ব্যৱস্থা নাথাকে আগষ্ট মাহত। আৰু যিকোনো ধৰণৰ অতিৰিক্ত তথ্য যদি দিবলগীয়া থাকে আমি হোৱাটছআপ গ্ৰুপৰ যোগেদি দিম। ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যেন হোৱাটছআপ গ্ৰুপত থাকে, যিকোনো ধৰণৰ তথ্য তেওঁলোকে তাৰ পৰা পাই থাকিব। হোৱাটছআপ গ্ৰুপৰ লিংক ইতিমধ্যে আমাৰ কলেজৰ ৱেবছাইটত থকা নটিফিকেশ্যনত দি থোৱা আছে, সেয়া তেওঁলোকে চাব পাৰিব। আৰু কোনোবাই যদি কেনেবাকৈ ৱেইটিং লিষ্টত থাকে, ছিট পোৱা নাই, সেই তথ্যসমূহ তেওঁলোকে হোৱাটছআপ গ্ৰুপৰ যোগেদি পাই থাকিব। আমি সকলোকে শুভেচ্ছা জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক। আশা কৰিছোঁ তেওঁলোকে অহা 28 জুনত হ'ব লগা আমাৰ যিটো বাছনি পৰীক্ষা সেই পৰীক্ষাৰ বাবে সাজু হৈছে আৰু সকলোৰে আমি পৰীক্ষাটো ভাল হওক সেয়া আশা কৰিছোঁ। আৰু
উক্ত দিনাৰ পাছত আমাৰ যি ফলাফল ঘোষণা কৰা হ'ব, সেই ফলাফলৰ পাছত নামভৰ্তিৰ বাবেও আমি হোৱাটছআপ গ্ৰুপৰ যোগেদি সকলোকে জনাম। আমি যিসকলে বাছনি পৰীক্ষাত ভাল নম্বৰ পাই আসন লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ প্ৰতিও আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।